খবৰটো খুবেই বেয়া। বিহুৰ উৰুকাৰ নিশা দিনাখনে আমি ৰাজীৱ দাৰ মৃত্যুৰ খবৰ আপোনালোকৰ মাজত আমি আমাৰ পেজৰ মাধ্যমেৰে আপোনালোকক অৱগত কৰিছিলোঁ। আৰু এতিয়াও আমি খবৰ পালোঁ, নিউজৰ জৰিয়তে খবৰ পাইছোঁ, কমলিকা আমি ফোন কৰিছোঁ, তথাপিতো আমি পোৱা নাই, তেখেতৰ লাইনত পোৱা নাই। তেখেতৰ পিতৃ আমাৰ মাজৰ পৰা হেৰাই গৈছে। প্ৰিয় দৰ্শক, চাওকচোন তেখেতৰ ভাগ্যখন। মাতৃ হেৰুৱা বেদনাই হয়তো অন্তৰৰ পৰা তেখেতৰ যোৱা নাই, আৰু তেনে অৱস্থাতে তেখেতে পিতৃক আজি হেৰুৱাবলগীয়া হৈছে। আমি জনামতে তেখেতে কমলিকা কাশ্যপে পিতৃৰ সৈতেহে আছিল। এতিয়া পিতৃও তেখেতৰ মাজৰ পৰা হেৰাই গৈছে। তাতকৈ আৰু বেয়া দিন, বেয়া কথা কিবা আহিব পাৰে বুলি মই নাভাবোঁ। বহুতো অকলশৰীয়া হৈ পৰিছে। মই এই ভিডিঅ'টোৰ জৰিয়তে মই এইটোৱে জনাম, দেউতালৈ আমি কমলিকা কাশ্যপৰ দেউতাকলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক, আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এইখিনিতে মই কমলিকা কাশ্যপৰ যিসমূহ আপোনালোকৰ মিতিৰ কুটুমৰ পৰা বংশৰ পৰিয়ালৰ যিসমূহ ব্যক্তি তেখেতৰ লগত আছে, গতিকেলৈ আপোনালোকে অকণমান যাতে ভালদৰে চকু দিব বুলি অনুৰোধ জনাইছোঁ। আৰু কমলিকা কাশ্যপৰ যদি কিবা অসুবিধাৰ সন্মুখীন হয়, আৰ্থিক ফালৰ পৰাই হওক বা বেলেগ ফালৰ পৰাই কিবা হওক, আপোনালোকে অৱগত কৰিব। নিশ্চয় আমাৰ ৰাইজ আছে, গতিকেলৈ সমূহ ৰাইজে তেখেতক সহায়ৰ হাত আগবঢ়াব। গতিকেলৈ আপোনালোকে আমাক অৱগত কৰিব, নিশ্চয় আমি সহায়ৰ হাত আগবঢ়াম। সকলোৱে যিদৰে ৰাজীৱ দালৈ আজি ৰাজীৱ দা পৰিয়াললৈ বহুখিনি সহায় হাত আগবঢ়াইছে, ঠিক তেখেতলৈ আমি বহুখিনি সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিম। গতিকেলৈ এই মুহূৰ্তত আমি আৰু তেখেতক বেলেগ একো ক'ব নোৱাৰোঁ। জন্ম মৃত্যু এইখিনি চব ভাগ্যৰ লিখন, বিধিৰ বিধানৰ অনুসৰিয়ে সেইখিনি ঘটে। গতিকেলৈ এইটো আমি কেতিয়াও ৰোধ কৰিব নোৱাৰোঁ। আমি ঢেৰ গাব পাৰোঁ, ঢেৰ কিবা কৰিব পাৰোঁ, কিন্তু এই জন্ম মৃত্যুটো আমি যেতিয়া হ'বলগীয়া আছে তাক আমি কেতিয়াও ৰোধ কৰি ৰখাব নোৱাৰোঁ। গতিকেলৈ বহুতো বেয়া লাগিছে, খবৰটো পাই বহুতো বেয়া লাগিছে। আপোনালোকে সকলোৱে যাতে মিতিৰ কুটুমসমূহেও যাতে তেখেতক অকণমান সহযোগিতা আগবঢ়াই থাকিব। তেখেতৰ কিবা প্ৰয়োজন হ'লে আপোনালোকে সামাজিক মাধ্যমত আপোনালোকে আমাক জনাব, আমি নিশ্চয় সহায় কৰিবলৈ যত্ন কৰিম। আৰু এই ব্যক্তিগৰাকীক কমলিকা কাশ্যপক যাতে সকলোৱে সহায় সহযোগিতা আৰু তেখেতৰ এই সময়ত যাতে সকলোৱে লগটো এৰি নিদিয়ে, তাৰ বাবে বিনম্ৰতাৰে মই ৰাইজক অনুৰোধ জনাইছোঁ। আপোনালোকে সকলোৱে যাতে তেখেতক সহায়ৰ হাত আগবঢ়াওক, আৰু অসম চৰকাৰেও যাতে কিবা এটা সুন্দৰ পদক্ষেপ লৈ তেখেতক যাতে অকণমান কিবা এটা ভালদৰে চোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। ধন্যবাদ।